নমস্কাৰ সকলোকে। আমি সকলোৱে জানো নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি অসমৰ পবিত্ৰ ভূমিত লৈ আগমন ঘটিছে। আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমৰ ভূমিলৈ স্বাগতম জনাইছো। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়াই অসমলৈ আহে তেতিয়াই উন্নয়নৰ তথা অসমৰ অন্তৰ্গাঁথনি তথা অসমৰ উন্নয়নৰ আশাৰ বতৰা কঢ়িয়াই আনে। আজি যদি আমি চাওঁ তেতিয়াহ'লে দেখা পাম যে কংগ্ৰেছ চৰকাৰৰ দিনত কংগ্ৰেছৰ শেষৰখন বাজেটত মুঠ বাজেট আছিলে 50,000 কোটি টকাৰ বাজেট আছিলে। মাত্ৰ 50,000 কোটি টকাৰ বাজেট আছিলে তৰুণ গগৈ ডাঙৰীয়াৰ শেষৰখন বাজেট। আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব আজি কেৱল আজিৰ দিনটোত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সমগ্ৰ অসমৰ অন্তৰ্গাঁথনি উন্নয়নৰ কাৰণে অসমৰ ভৱিষ্যত নিৰূপণৰ কাৰণে মুঠ 47,800 কোটি টকাৰ প্ৰজেক্ট শিলান্যাস কৰিব আৰু উদ্বোধন কৰিব। অৰ্থাৎ তৰুণ গগৈ কংগ্ৰেছ চৰকাৰৰ শেষৰ বাজেটখনৰ যিমান মূল্য আছিলে তাতকৈ তাৰ সমপৰিমাণৰ উন্নয়ন আজিৰ দিনটোতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ বুকুলৈ কঢ়িয়াই আনিছে। এয়াই ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছ চৰকাৰৰ মাজত পাৰ্থক্য। আপোনালোকে যদি চাই তেতিয়াহ'লে দেখিব যে অসম মালা 3.0 যোগেদি অসমৰ বিভিন্ন অঞ্চলৰ ৰাস্তা ঘাট নিৰ্মাণ কৰিবৰ কাৰণে 3,200 কোটি টকা ধাৰ্য কৰি আজি অসমৰ কেইবাটাও ৰাস্তাৰ নেটৱৰ্ক আৰম্ভ কৰিছে। আপুনি যদি চাই তেতিয়াহ'লে দেখিব যে বিটিআৰ ৰিজনত অকল বিটিআৰ ৰিজনত 1,100 কোটি টকাৰ বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰেল প্ৰজেক্ট আৰম্ভ কৰিব। ফ্লাইঅভাৰকে আদি কৰি দুখন দলং নিৰ্মাণৰ কাৰণে কাম কাজ কৰিব। একেটা কথাই যদি চাই তেতিয়াহ'লে দেখা পাব আমাৰ যিটো ৰেলৱে ৱৰ্কশ্বপ বাছাবাৰী ৰেলৱে যিটো ৰেলৱে ৱৰ্কশ্বপ নিৰ্মাণৰ কাৰণে কোকৰাঝাৰত নিৰ্মাণৰ কাৰণে যি সিদ্ধান্ত লৈছে এই সিদ্ধান্তৰ জৰিয়তে অসমত ৰেলৰ ইঞ্জিন নিৰ্মাণৰ কাৰণে এক নতুন ধাৰা আৰম্ভ হৈছে, যিটোৱে অসমৰ অন্তৰ্গাঁথনি তথা অসমৰ নিবনুৱাসকলৰ কাৰণে এটা নতুন আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। ৰেলৰ BTCকে আদি কৰি সমগ্ৰ অসমত অনাগত দিনত ৰেলৰ জৰিয়তে ভাৰতীয় ৰেলত বিভিন্ন যুৱক যুৱতীয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিয়োজিত হোৱাৰ এটা পথ প্ৰশস্ত হৈছে। তিনিখনকৈ নতুন ৰেলৰ ফ্লেগ অফৰ জৰিয়তে অসমৰ লগত সমগ্ৰ ভাৰতৰ বিভিন্ন অঞ্চলৰ লগত যি আমাৰ যোগাযোগ ব্যৱস্থা, এই যোগাযোগ ব্যৱস্থা শক্তিশালী কৰিবৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কাম কাজ হাতত লৈছে আৰু তাৰ শুভ আৰম্ভ কৰিছে। আটাইতকৈ ডাঙৰ কথা, ব্ৰিটিছৰ আমোলৰ পৰা যোৱা স্বাধীনোত্তৰ ৭৫টা বছৰত নিজৰ ভূমি নথকাকৈ আমাৰ লক্ষ লক্ষ চাহ বাগিচাৰ লোকে যোৱা সময়ছোৱাত জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাতেৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি নেতৃত্বত এক সবল আৰু বলিষ্ঠ সিদ্ধান্ত অসম চৰকাৰে ল'লে যে চাহ বাগিচাৰ লোকসকলক ভূমিৰ পট্টা প্ৰদান কৰিব লাগে। এই ভূমিৰ পট্টা প্ৰদান কৰাৰ যি আৰম্ভণি, আজি প্ৰায় 4 লক্ষ লোকৰ কাৰণে যি পট্টাৰ ব্যৱস্থা আজি হাতত লৈছে, তাৰ প্ৰাৰম্ভিক যি বিতৰণ আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আজি শুভ আৰম্ভ কৰিব। এই কথাটোৱে সমগ্ৰ
বিভিন্ন চাহ বাগিচাত থকা আমাৰ নিপীড়িত নিৰ্যাতিত শোষিত চাহ জনগোষ্ঠীৰ সেই লোকসকলক এক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে 2016 চনৰ পৰা যি নিৰলস কাম কাজ কৰিছে 2021 চনৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে যি বলিষ্ঠ সিদ্ধান্ত লৈছে চাহ বাগিচাৰ লোকসকলৰ উত্তৰণৰ কাৰণে তাক এটা অত্যন্ত শক্তিশালী ৰূপত প্ৰভাৱিত কৰিব একে কথাই যদি চাই তেতিয়াহ'লে দেখা পাব যে আমাৰ সমগ্ৰ ভাৰতৰে যে কৃষক সন্মান নিধিৰ জৰিয়তে কৃষকসকলক শক্তিশালী কৰিবৰ কাৰণে যি ধৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ পৰাই কাম কাজ কৰিছে তাৰ এইবাৰৰ যিটো কিস্তি এইবাৰৰ যিটো ইনষ্টলমেণ্টটো আমাৰ অসমৰ পৰা গুৱাহাটীৰ পৰাই শুভাৰম্ভ কৰিব মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গতিকে সমগ্ৰ ভাৰতৰ কৃষকসকলৰ লগতে অসমৰো খাতি খোৱা কৃষকসকলে আজি লাভান্বিত হ'ব তেওঁলোক শক্তিশালী হ'ব একেটা কথাই যদি চাওঁ তেতিয়াহ'লে দেখা পাব কপিলী হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে সেলফ সাফিচিয়েন্ট হ'ব লাগিব অসমে অন্য ৰাজ্যৰ ওচৰত কেতিয়াও অন্য ৰাজ্যৰ ওচৰত আমি যাতে আশা পালি থাকিব নালাগে নিজস্ব চিন্তাৰে যাতে অসমত সেলফ প্ৰডাক্টিভ সেক্টৰত কাম কৰিব পৰা যায় তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাম কাজ কৰিছিলে আৰু সেই তাৰ ফলশ্ৰুতি হিচাপে কপিলী হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টৰ যি শুভাৰম্ভ এই প্ৰজেক্টৰ শুভাৰম্ভৰ জৰিয়তে অসমত এক ইলেক্ট্ৰিফিকেশ্যনৰ কাৰণে বিদ্যুৎ যোগানৰ ক্ষেত্ৰত অত্যন্ত শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ব আৰু 2300 কোটি টকা ব্যয় সাপেক্ষে এই যি প্ৰজেক্টৰ যি শুভাৰম্ভ হ'ব এই প্ৰজেক্টৰ যি আৰম্ভ হ'ব এই প্ৰজেক্ট নিশ্চিতভাৱে আজি এক শুভ লক্ষণ হ'ব নুমলীগড় শিলিগুৰি যি পাইপলাইন অৰ্থাৎ আগতে আছিলে কি যে আমাৰ পেট্ৰলিয়াম সামগ্ৰী আগতে আমি বেলেগৰ পৰা আহৰণ কৰো আমাৰ কেঁচা তেল বাহিৰলৈ পঠিয়াও এতিয়া সেইটো নহয় আমি বাহিৰৰ পৰা কেঁচা তেল লওঁ আৰু কেঁচা তেল সংশোধনৰ জৰিয়তে আমি অসমৰ বাহিৰলৈ আমি তাক বিক্ৰীৰ বাবে পঠিয়াও আজি যদি আপোনালোকে জানে যে বাংলাদেশৰ লগতো আমাৰ যি চুক্তি আছে আমি আজি নুমলীগড় ৰিফাইনাৰী লিমিটেডৰ পৰা আমি বাংলাদেশ পৰ্যন্ত আমাৰ যি সংশোধিত তেল ৰপ্তানি তালৈকে হয় খাৰুৱা তেলৰ ৰপ্তানি হয় গতিকে এই প্ৰজেক্টৰ জৰিয়তে আজি এক লক্ষণীয় শুভাৰম্ভণি হ'ব নৰ্থ ইষ্টাৰ্ণ গেছ গ্ৰিড এই গেছ গ্ৰিডৰ জৰিয়তে আমি যিটো নুমলীগড় গহপুৰ আৰু ইটানগৰ গুৱাহাটী এই সামৰি আমি এই যি গেছ গ্ৰেডৰ যি ব্যৱস্থা এই ব্যৱস্থা আমি আজি হাতত ল'ব মাননীয় প্ৰধানমন্ত্ৰীৰ এই জৰিয়তে ফৰকাটিং তিনিচুকীয়া ৰেল লাইন ডাবল লাইন আপোনালোকে জানে যে যোৱা সময়ছোৱাত প্ৰাৰম্ভিকতে কোকৰাঝাৰ বঙাইগাঁও পৰৱৰ্তী সময়ত গুৱাহাটীৰ পৰা লামডিঙৰ পৰা ডিমাপুৰ ইতিমধ্যে ডাবল লাইনৰ কাম কাজবিলাক সম্পূৰ্ণ হৈছে এতিয়া আৰম্ভ হ'ব ফৰকাটিঙৰ পৰা তিনিচুকীয়ালৈকে ডাবল লাইনৰ ব্যৱস্থা অৰ্থাৎ অসমত এটা সময়ত ৰেলৱেৰ যি ব্যৱস্থা আছিল সেই ব্যৱস্থা আজি এক যুদ্ধ গতিৰে সলনি হৈছে ইলেক্ট্ৰিফিকেশ্যন ইতিমধ্যে সমগ্ৰ অসমৰ সকলো ৰেলপথতে ইতিমধ্যে ইলেক্ট্ৰিফিকেশ্যন সম্পূৰ্ণ হৈছে এতিয়া ডাবল লাইনৰ যি ব্যৱস্থা এই ব্যৱস্থাও আৰম্ভ কৰিবলৈ লৈছে তিনিচুকীয়াৰ পৰা ফৰকাটিঙলৈকে এই যি পথছোৱা উজনি অসমৰ দক্ষিণ অসমৰ যি পথছোৱা এই পথছোৱা ডাবল লাইনৰ ব্যৱস্থা হৈছে যাৰ ফলত অধিক ৰেল ক্ষিপ্ৰতাৰে এই অঞ্চলসমূহৰ মাজত যোগাযোগ প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হ'ব একেটা কথাই যদি চোৱা যায় তেতিয়াহ'লে দেখা পাব যে আমাৰ যে কামাখ্যা ৰোপৱে প্ৰজেক্ট কামাখ্যাত আমি বহুদিনৰ পৰা এটা কথা লক্ষ্য কৰিছো যে যোৱা সময়ছোৱাত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ এই চৰকাৰৰ দিনত কামাখ্যাৰ উন্নয়নৰ কাৰণে মা কামাখ্যাৰ শক্তিপীঠৰ উন্নয়নৰ কাৰণে যোৱা সময়ছোৱাত কাম কাজ কৰিছে আৰু একেটা কথাই যদি চাই তেতিয়াহ'লে দেখা পাব যে মা কামাখ্যাৰ
আৰু এই যে মা কামাখ্যাৰ লৈ সমগ্ৰ ভাৰতবৰ্ষৰে বিভিন্ন অঞ্চলৰ পৰা যোৱা সময়ছোৱাত অধিক লোকে ইয়াত মা কামাখ্যাক সেৱা নিবেদনৰ কৰিবৰ কাৰণে পূজা অৰ্চনা কৰিবৰ কাৰণে অধিক সমাগম বৃদ্ধি পাইছে, পৰ্যটক বৃদ্ধি পাইছে আৰু এই পৰ্যটকৰ সুবিধাৰ্থে এটা ৰ'পৱে প্ৰজেক্ট কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈকে ৰ'পৱে প্ৰজেক্ট আজি তাৰ শুভাৰম্ভণি কৰিব। গতিকে এই শুভাৰম্ভণিৰ জৰিয়তে আমি এক মা কামাখ্যাক এটা নতুন ৰূপত পৰ্যটকসকলে চাবৰ কাৰণে সক্ষম হ'ব। গতিকে ই আমাৰ কাৰণে এটা অত্যন্ত সুদূৰ প্ৰসাৰী পদক্ষেপ হৈছে। একেটা কথাই যদি চাই তেতিয়াহ'লে দেখা পাব শ্বিলং শিলচৰ যি হাই স্পীড কৰিডৰ পথ নিৰ্মাণৰ কাৰণে যি আগবাঢ়িছে তাৰ মুঠ 22,860 কোটি টকাৰ এই আজি প্ৰজেক্টৰ কাম কাজ আৰম্ভ কৰিব। আপুনি যদি চাই তেতিয়াহ'লে শিলচৰ এলিভেটেড কৰিডৰ সেই তাৰো কাম আৰম্ভ কৰিব। নিউ এগ্ৰিকালচাৰ কলেজ পাথাৰকান্দিত নিৰ্মাণৰ কাৰণে আজি কাম কাজ আৰম্ভ কৰিব। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি 24x7 অসমৰ উন্নয়নৰ কাৰণে যি ধৰণে কাম কাজ কৰিছে, অসম চৰকাৰে যি ধৰণে বলিষ্ঠ সিদ্ধান্ত লৈছে, এয়া কেৱল মাত্ৰ সম্ভৱ হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰেৰণা আৰু উৎসাহৰ জৰিয়তে, সহযোগিতাৰ কাৰণেহে এই সমগ্ৰ কথা বতৰাবিলাক হৈছে, উন্নয়নৰ গতিধাৰা অব্যাহত ৰাখিব পাৰিছে। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সামগ্ৰিকভাৱে অসমবাসী ৰাইজে নিশ্চিতভাৱে স্বাগতম জনাইছে। আমি দলৰ ফালৰ পৰা তেখেতক সুস্বাগতম জনাইছো। আৰু একেটা কথাত আমি অন্য এটা বিষয় আমি আপোনালোকৰ ওচৰত অৱগত কৰিব বিচাৰিছো, আমি ক'ব বিচাৰিছো, একেটা সময়তে কংগ্ৰেছে, ভাৰতীয় জনতা পাৰ্টীয়ে যিটো সময়ত উন্নয়নৰ কাৰণে, অসমখনৰ ভৱিষ্যত উন্নয়নৰ কাৰণে, অসমক ৰাষ্ট্ৰৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে দিনে নিশাই কাম কৰিছে, এক ইতিবাচক ৰাজনীতি কৰিবলৈ সক্ষম হৈছে, এক উন্নয়নৰ ৰাজনীতি কৰিবলৈ সক্ষম হৈছে, অসমৰ জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে ৰাজনীতি কৰিবলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সক্ষম হৈছে। কিন্তু একেটা সময়তে কংগ্ৰেছে সদায় নীতিবাচক ৰাজনীতি কৰিছে। আপোনালোকে যদি চাই তেতিয়াহ'লে দেখা পাব আমাৰ আটাইৰে প্ৰিয় হৃদয়ৰ প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুক লৈও কংগ্ৰেছে ৰাজনীতি কৰিছে। আৰু কেৱল ৰাজনীতি কৰাই নহয়, তেওঁলোকে ৰাজনীতি কৰি জুবিন গাৰ্গ ডাঙৰীয়াৰ যি অৱদান, জুবিন গাৰ্গ ডাঙৰীয়াৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিকো বিকৃত কৰিছে। তাৰ উদাহৰণ যদি চাই তেতিয়াহ'লে দেখা পাব যে আজি কিছু মাহৰ আগতে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে গৌৰৱ গগৈ ডাঙৰীয়াই জুবিন গাৰ্গ ডাঙৰীয়াৰ শেষৰ যি ইচ্ছা, শেষৰ যি তেখেতৰ শ্ৰদ্ধা আৰু মৰমৰ যিখন কথাছবি ৰৈ ৰৈ বিনালে, এই ৰৈ ৰৈ বিনালে এই কথাছবিখনক নামটো বিকৃত কৰিছিলে গৌৰৱ গগৈ ডাঙৰীয়াই। আৰু একেটা কথাই কৰিলে আজি যোৱাকালি অসমলৈ তেখেতসকলৰ নেতা যেতিয়া ইয়ালৈকে আহিছিলে, পৱন খাৰে ডাঙৰীয়া, তেওঁলোকৰ নেশ্যনেল স্পক্স পাৰ্চন, তেওঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ পবিত্ৰ স্থান, তেওঁৰ শেষাকৃত কৰা যি জুবিন ক্ষেত্ৰ, এই জুবিন ক্ষেত্ৰলৈ গ'ল আৰু জুবিন ক্ষেত্ৰলৈ গৈ তেওঁ স্পৰ্ধা দেখুৱালে। তেওঁ জুবিনৰ যি সৃষ্টিৰাজি, জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো শেষৰ সৃষ্টিৰাজি, মনত অসমীয়া মানুহৰ আবেগৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজি সেই সৃষ্টিকৰ্ম চিনেমা, তেওঁৰ যি এক সৰ্বাংগ সুন্দৰ এখন চিনেমা যি প্ৰস্তুত কৰিছিলে ৰৈ ৰৈ বিনালে, তাৰ নামটো তেওঁ অপভ্ৰষ্ট কৰি তেওঁ সমগ্ৰ নেশ্যনেল মিডিয়াৰ সন্মুখত, অসমৰ সকলো মিডিয়াৰ সন্মুখত, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মিডিয়াৰ সন্মুখত সেই নামটো তেওঁ অপভ্ৰষ্ট কৰিলে, তেওঁ ৰৈ ৰৈ কেতেকী বুলি তাক সম্বোধন কৰিলে। গতিকে কংগ্ৰেছে জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত, জুবিন গাৰ্গ ডাঙৰীয়াৰ এই যি অনাকাংক্ষিত মৃত্যু আমাৰ কাৰণে বেদনাদায়ক, সেই মৃত্যুক লৈও তেওঁলোকে ৰাজনীতি কৰিছে। কেৱল ৰাজনীতি কৰাই নহয়, তেওঁলোকে জুবিন গাৰ্গ ডাঙৰীয়াৰ যি
অনবদ্য অৱদান যে অসমৰ তথা ভাৰতবৰ্ষৰ জনসাধাৰণৰ কাৰণে যি তেওঁৰ কৰ্মৰাজি যি সৃষ্টিৰাজি, এই সৃষ্টিৰাজিক বিকৃত কৰিছে কংগ্ৰেছে। গতিকে এই ধৰণৰ কথা বতৰাবিলাক ভৱিষ্যতে কংগ্ৰেছে নকৰিবৰ কাৰণে আমি সকীয়াই দিছো। আৰু তেওঁলোকৰ এই যি তেওঁলোকৰ ৰাষ্ট্ৰীয় নেতাই যি জুবিন গাৰ্গ ক্ষেত্ৰলৈ গৈ তেওঁৰ সৃষ্টিৰাজিক যে অপমান কৰিছে, তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি আমি ধিক্কাৰ দিছো। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।